Hey dosto, welcome to my channel Writing Skill Nolway. তো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ছাৰ বাইদেউসকল আৰু বন্ধু-বান্ধৱীসকল, তো আজি মই নেশ্যনেল স্পেচ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়ে লিখি আনিছোঁ। তো এইটো 23 আগষ্টত পালন কৰিব লাগিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণি 2024 চনৰ 23 আগষ্টত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিবলৈ সাজু হৈছে ভাৰত। ৰাষ্ট্ৰীয় মহাকাশ দিৱস হৈছে এক বিশেষ দিন যি মহাকাশ অন্বেষণ আৰু বিজ্ঞানৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰতি সন্মান জনাবলৈ উদযাপন কৰা হয়। 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান 3 চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ নিৰাপদ আৰু সফল অৱতৰণ সম্পন্ন কৰিছিল। ভাৰত চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম দেশ। কেন্দ্ৰীয় চৰকাৰে চন্দ্ৰযান 3 অভিযানৰ উল্লেখযোগ্য সফলতা উদযাপন কৰিবলৈ 23 আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস নেশ্যনেল স্পেচ ডে হিচাপে ঘোষণা কৰিছে, যিটো দিনত বিক্ৰম লেণ্ডাৰে সুৰক্ষিত আৰু সফল অৱতৰণ সম্পূৰ্ণ কৰিছিল আৰু দক্ষিণ মেৰুৰ ওচৰৰ চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান ৰভাৰ স্থাপন কৰিছিল। মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক জড়িত কৰা আৰু অনুপ্ৰেৰণা দিয়াৰ লক্ষ্যৰে সমগ্ৰ দেশতে এই সাফল্য উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ মূল বিষয় থিম। ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ মূল থিম হৈছে টাচিং লাইভছ হোৱাইল টাচিং দ্য মুন, ইণ্ডিয়াছ স্পেচ সাগা। অসমীয়া ভাঙনি চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱন স্পৰ্শ কৰা, ভাৰতৰ মহাকাশ কাহিনী। মহাকাশ অন্বেষণৰ গুৰুত্ব। মহাকাশ অন্বেষণৰ জৰিয়তে আমি পৃথিৱীৰ বাহিৰৰ জগতৰ বিষয়ে জানিব পাৰোঁ। মহাকাশ গৱেষণাৰ জৰিয়তে আমি নতুন নতুন গ্ৰহ, উপগ্ৰহ আৰু অন্যান্য মহাকাশৰ বস্তুৰ বিষয়ে জানিব পাৰোঁ। ভাৰতৰ মহাকাশ অন্বেষণ। ভাৰতৰ মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যেনে চন্দ্ৰযান, মংগলযান আৰু গগনযান। ইছৰোৱে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতক এক গুৰুত্বপূৰ্ণ স্থানত উপনীত কৰিছে। উদযাপন। নেশ্যনেল স্পেচ দিৱসত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিজ্ঞান কেন্দ্ৰত মহাকাশ বিজ্ঞানৰ ওপৰত আলোচনা, প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। এই দিনটোত মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত হোৱা বিভিন্ন সফলতাৰ আৱিষ্কাৰৰ বিষয়ে আলোচনা কৰা হয় আৰু পুৰস্কৃত কৰা হয়। সামৰণি। ৰাষ্ট্ৰীয় মহাকাশ দিৱস হৈছে এক বিশেষ দিন যি মহাকাশ অন্বেষণ আৰু বিজ্ঞানৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰতি সন্মান জনাবলৈ উদযাপন কৰা হয়। ইয়ে নতুন প্ৰজন্মক উৎসাহিত কৰিব আৰু তেওঁলোকক এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব। তো এইখিনি আছিল ভিডিঅ'টো। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ চেনেলত থকা অন্যান্য ভিডিঅ'বোৰ চাব, সেইবোৰো গুৰুত্বপূৰ্ণ ভিডিঅ' দি আছে। আৰু যদি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলটো লাইছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব। লগতে আৰু ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে যদি তেওঁলোকলৈ বহুত ধন্যবাদ থাকিল। তো আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়, বন্দে মাতৰম।